কি কৰিছা? আপুনি আকৌ যিখনহে আপুনি ভাত চাহ সময়মতে দিয়া নাই, হাজিৰা দিয়া নাই কি জানি? নহয় ভাত চাহ সিহঁতক টাইম মতে দি থাকো। তিনিবাৰ চাৰিবাৰো কেতিয়াবা মই চাহ দিওঁ। এইবোৰ হাজিৰা কৰা কাম কৰা মানুহবিলাকক বেছি মৰম কৰিলে বেয়াহে বুজিছ কমলি। সেইটোহে হ'লগে এতিয়া। বেছিকে মৰম কৰিলে ইহঁতি চল পায়। আজি 3 দিন সঠিয়া হ'ল, আজি 3 দিনত কিমান লছ, ঘৰৰ কাম কিমান আগবাঢ়িছে। হয় পাই, এতিয়া বিহু পাইছেহি নহয়। বিহু পাইছেহি, ঘৰ এতিয়া কি হ'ব তাকে চিন্তা কৰিছো। বাহু শুকাই গৈছে, এইবোৰ 120 টকা 130 টকা। চৰিটো ভলুকা বা আমাৰ ফালে 250 টকা। এইবিলাক বাঁহ শুকালে কি হ'ব বাৰু? এইবোৰ চব তোমাৰ তেহেঁতি এডভান্স লৈ গৈছে, পইচা আগতীয়াকে নিছে নি? পইচা এডভান্স দিয়া হ'ল, এইটো কাৰণে চিন্তা কৰিছো। এতিয়া মই মানে আগতীয়াকে পইচা দি বেয়া কৰিলো, নালাগিছিল। কুকুৰা পোৱালি কেইটা ওলালে? কুকুৰা পোৱালি কিনো কবি কমলি, দিছিলো কণী 15টা, পোৱালি গৈছে ওলালেগে 8টি। এতিয়া তাকে আৰু কি হয় আৰু। ঠিক আছে হ'ব দিয়ক। এতিয়া খৰালি দিনত ঘৰটো বনাই লৈছে, বতাহ ধুমুহাৰ পৰা ৰক্ষা পাব। চাওঁ ব'লকচোন, ভিতৰখন চাওঁগৈ আহক। ভিতৰখননো কি চাবি কমলি, চাবলৈ উপায় নাইকিয়া হৈছে। কুকুৰেও পোৱালি নিদিয়ে এনেকুৱা হৈ আছে। এইবোৰ কি হ'ল ভেচেলিখন, কি হ'ল ভেচেলি? ঘৰ দুৱাৰ গোটেই ভাঙি শেষ। ভেচেলি কি হ'ল ঘৰ? এখন কি হ'ল ঘৰ? আঘোণমহীয়া কি বাউলী বতাহ আহিল? ঘৰটো বেলেগ কৰি পেলালে, গোটেই ভাঙিছে শেষ। গোটেইখনেই ভালো। বেবোৰ মই মৰিলো। কেনেকে আছে বান্দৰৰ পৰা ৰক্ষা পাইছেনে? বান্দৰ খেদিবলগীয়া হৈছে আৰু ক'তনো বান্দৰ ৰক্ষা দিব হয়নে? ৰাম, এতিয়া অকলে হাজিৰা লগাইছে নেকি? হাজিৰাও লগাইছো, নিজেও খাটনি কৰিছো আৰু কি কৰিম, উপায়তো নাই। গোটেইডাল ভাঙি পেলাব লাগে না আপুনি? একোঠাকে ভাঙিব লাগে আকৌ। এইবোৰ কিবা কিবি সোমাব হেৰ'। এতিয়া সোমালেও উপায় নাই নহয়, সোমালেও সোমাওক আৰু এতিয়া কি কৰিম আৰু, উপায় নাই আৰু। ঘৰটো অৱস্থা বৰ বেলেগ হৈ আছে দেই। এতিয়া আগফালে বান্ধাখন মুকলি কৰি থব নেকি? নাই, সেইখন বেৰিব লাগিব। এইফালে মানে এইফালে 2টা ৰুমলৈ 2টা যাব পৰা হ'ব ন? ঘৰখন গোটেই জেখেল মেখেল, আচৰিত পাইছো পাই। জুইশালখনো ভাঙি পেলালে। চব ভাঙিলে, এইবোৰ চব নতুন পাতনা আকৌ গঢ়িব লাগিব এইবিলাক। আজি কি হাজিৰা কৰা মানুহকেইটা নাহিলে নি? নাহিলে, এইকেইটা তোমাৰ পইচা আগতীয়াকে সিহঁতি নিবলৈ পালে মানে সিহঁতি মানে বহুত গেদাৰি কৰে। 3-4 দিন কামলৈকে নাহে। আজি এতিয়া আহিব লাগিছিলে, নাহিলে। বেৰবোৰ মানে কামি দি মচিব নালাগে আৰু, নমচে আৰু। এইবোৰ মচিবলগীয়া নহয় আৰু, তথাপিতো তলটো আৰু অলপমান নিজে এইবিলাক বাটি কুটি ল'ব লাগিব মচি। বাঁহৰ দাম কেইটকাকে? বাঁহৰ কিমানকে লৈছে দাম? বাঁহৰ এইবোৰ তোমাৰ এতিয়া 40-50 টকা। 40-50 কি 40 টকা? 100 টকা। কি আপুনি 40-50 টকাত বাঁহ পাইছে? মই পাগল হৈ গৈছো আকৌ দেই। আমাৰ ফালে 120 টকা, ভলুকা বাঁহ 250। মই মৰিলো দেই। তোমাৰ বাঁহ 40 টকীয়া বাঁহ ইমান কম, 100 টকীয়া বাঁহটো আৰু 200 আৰু মানে খুঁটাটো বনাব পাৰি আৰু। গোটেই বাঁহ চাহ ত'ত এইবোৰ অঠালি পঠালি হৈ যাব, সামৰা নাই কেলে? পথালি হৈ আছে এইবিলাক আৰু। এতিয়া ঘৰ ফিটিং হ'লেহে সামৰিব পৰা হ'ব। ইয়াৰ কিছুমান বস্তু বিক্ৰী কৰিও এইবিলাক কামত লগাব লাগিব, হাজিৰা দিব লাগিব। নেমু টেঙা লমে লাগি আছে। নেমু টেঙা এইবিলাক আকৌ নতুনকে লাগিছেহে আৰু এতিয়া ছিঙিব হোৱা নাই। মাটিকলাটো তাতে উলিয়াই থৈছে? মাটিকলা উলিয়াই নথৈ কি কৰিম, উপায় উলিয়াই থবই লাগিব। থবলৈ ভিতৰত জেগা নাই নহয়, এইবোৰ উপায় নাই আৰু। বস্তু কিমান আথানি হৈছে। উপায় নাই আৰু দেই। বিহু পাইছেহি, পথাৰৰ ধানো এতিয়া ভঁৰালত সোমাব। ঘৰটো ধুনীয়া লাগিছে, মৰম লাগিছে দেই। হ'ব দিয়ক, যেনে পাই ভেচেলি ঘৰটো সোনকালে ওলালেই হয়। এই হাজিৰা কৰা মানুহবোৰ বৰ খেচৰ হয়, জহনি যোৱাকেইটা।